অগণন গুণমুগ্ধ আহি তেখেতৰ বাসগৃহত ভিৰ কৰিছেহি। আমি তেখেতসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। মই প্ৰথমে পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া অগণন কলা কৌশলী অসমীয়া সংগীত জগতৰ অসমীয়া শিল্পী সমাজৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কেইবাগৰাকীও গুণমুগ্ধ আহি ইয়াত ভিৰ কৰিছেহি। আমি তেখেতসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমি আপোনাৰ ওচৰলৈকে আহিছোঁ। কি ক'ব, আজি এক খুবেই দুখৰ বিষয়। হয়, আচলতে খুব মৰ্মাহত হৈছোঁ আৰু হঠাৎ এটা খবৰ আহিলে যে ইমান বেয়াকৈ আচলতে আমি কাম কৰি আছিলোঁ। থিয়েটাৰৰ বতৰ, কাইলৈ তপনদাৰ ইতিহাস থিয়েটাৰ অ'পেনিং আছিলে আৰু তেওঁ থিয়েটাৰৰ কামেই চলি আছে। কিন্তু হঠাৎ পৰহিবা এনেকৈ পৰিলে বাথৰুমত আৰু হস্পিটেলত এনেকুৱা শেষ নিশ্বাস ত্যাগ কৰিলে বুলি খবৰটো আহি বিশ্বাস হোৱা নাছিলে। তাৰপিছত যেতিয়া কনফাৰ্ম কৰিলোঁ, সংবাদ মাধ্যমে ফোন কৰি কিনে কনফাৰ্মেশ্যন বিচাৰিলে। তাৰপিছত দুই এজনক ফোন কৰি গম পালোঁ যে সঁচা, ঘটনাটো সঁচা। আচলতে এটা অপূৰণীয় ক্ষতি বুলি ক'ব লাগিব। আৰু বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰত তেখেতক ৰাজতিলক থিয়েটাৰত লগ পাইছিলোঁ, একেলগে আমি কাম কৰিছিলোঁ। আৰু পৰি বাইদেউ সদায় অলপ বেলেগ ধৰণে থাকি ভাল পাইছিলে মানুহগৰাকীয়ে। অসমীয়া চিনেমাক বহুত দি গ'ল সেই মানুহগৰাকী, কিন্তু আজি আমি ইমান কম বয়সতে বা ইমান সোনকালেই এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। আৰু তেখেতে গোটেই পৰিয়ালক এৰি থৈ গৈছে। আৰু আচলতে আজি ভাষাহীন আচলতে আমি সকলো, আৰু ক'ব লগা একোজন ভাষাই নাই। কাৰণ কিয় সাংস্কৃতিক জগতৰ এজনকৈ আমি আচলতে ভাল মানুহ আমি হেৰুৱাই আছোঁ। এতিয়া নিয়তি পৰিহাস মানিবই লাগিব। আচলতে আমি তেখেতৰ বিদেহী আত্মাৰ শান্তি প্ৰাৰ্থনা কৰিছোঁ। আৰু তপন দাৰ ওচৰত আছোঁ আমি, যিহেতু আমি তপন দাৰ লগত একেলগে আমি কাম কৰোঁ, এইবাৰো আমি একেলগে কৰি আছোঁ। আৰু সেইকাৰণে তপন দাৰ কাষত এইটো সময়ত থিয় দিয়াটো খুবেই প্ৰয়োজন। আৰু জগতৰ অভিনয় জগতৰ, চিনেমা জগতৰ সকলোখিনি আহি আছে, সকলো সমবেত হ'ব। আৰু আমি তেখেতৰ শেষ যাত্ৰালৈকে আজি সাক্ষী হ'ম। আৰু আমি গোটেইখিনি বিদায় পৰ্ব কৰি আমি ঘৰলৈ যাম। আৰু এইটো সময়ত আৰু ক'ম, আৰু কিনো ক'বলৈ ভাষা নোহোৱা হৈ গৈছে। এনেধৰণে এতিয়া গুণমুগ্ধসকল আহিছে। আমি আন এজন আছে, তেখেতৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম। তাত গান লগাই পেলাই নাচিবলৈ দিছে আকাশীৰ লগত। নাচিবলৈ দিয়াৰ পিছত আকাশী লাহেকৈ হেণ্ড অভাৰ কৰি দিয়ে বেৰুৱাক। তেনেকৈ ইজি কৰাই দিয়ে। ইমান কি ক'ম আৰু, তেওঁ সদায় নতুন চামৰ লগত এনেকুৱা ধৰণে ব্যৱহাৰ কৰে। তেওঁতো ইমান পুৰণি এগৰাকী বিখ্যাত এগৰাকী অভিনেত্ৰী। নতুন চামৰ লগত যেতিয়া অভিনয় কৰিবলৈ যায়, এনেকুৱাকৈ দেখুৱাই যেন তেওঁ একো নাজানেই, নতুন চামৰ পৰাহে কিবা শিকিবলৈ আহিছে। তেনেকুৱা ধৰণৰ আছিল। ছবিতে নহয়, মঞ্চ অভিনয়টো কিন্তু তেখেতৰ সকলোৰে মন মুহি পেলাইছিল। সেইবিলাকতো আৰু ক'বই নালাগে। বহুত কেইখন মোবাইল থিয়েটাৰত তেখেতে আছিল। তাতো দেখিছোঁ, সেই ষ্টেজতো দেখিছোঁ। আৰু বেৰুৱা য'তেই কৰে, অকণমান ইমান চিন্তা চৰ্চা কৰি কিবা এটা বেলেগ ধৰণে কৰিবলৈ এটা চেষ্টা কৰে, সেই তেনেকুৱা ধৰণৰ এইবিলাকেই আৰু কথা বতৰা। আজি গ'লগৈ। শেষবাৰ কেতিয়া যোগাযোগ হৈছিল, কি কথা আছিল? শেষবাৰৰ কাৰণে পাইছিলোঁ মই আচলতে তেতিয়া এখন চিৰিয়েল কৰি আছিলে এই স্পন্দনৰ কাৰণে, বোৱাৰী বুলি। মই নাছিলোঁ সেইখনত, মই বেলেগ এটা কাম কৰিবলৈ যাওঁতে পাইছিলোঁ। পাই পেলাই মোক কৈছে যে ইমান দিনৰ পিছত কেমেৰা সন্মুখলৈ আহিছোঁ, মই বিৰাট নাৰ্ভাছ হৈ আছোঁ জানা। মই কৈছোঁ আপুনি যে কি কথা কয়, আপুনি ইমান এগৰাকী ডাঙৰ অভিনেত্ৰী, আপুনি আৰু এনেকুৱা ধৰণৰ কথা ক'লে কেনেকুৱা হয়। সেয়াই আৰু তেনেকুৱা ধৰণৰ। সেইবিলাক কথা মই নাজানিছিলোঁ আচলতে, এনেকুৱা ধৰণৰ কথা নাই। আজি এবছৰ 1.5 বছৰমানৰ পৰা লগ পোৱা নাছিলোঁ। কাৰণ বিবাহও ইফালে বেলেগ কামত ব্যস্ত আছিলে, মই বেলেগ ধৰণে ক'ৰবাত কৰি আছিলোঁ। গতিকে লগ পোৱা নাছিলোঁ আজি এবছৰমান ধৰি। কিন্তু যেতিয়াই লগ পাওঁ, যেতিয়াই কথা পাতোঁ, একদম কি ক'ম আৰু বহুত কিবা গান কৰিছোঁ মই। ডিব্ৰুগড় গৈ পেলাই বেৰুৱা মোৰ গাড়ীতে গৈছে। তেজপুৰত আমি মৃদুল চুতীয়াৰ পৰিচালনাত চিৰিয়েল কৰিব গৈছোঁ, মোৰ গাড়ীতে গৈছে। এনেকুৱা বহুত দীঘলীয়া সময় পাৰ কৰিছোঁ। সেইবিলাক কথা আজি মনত পৰিছে। সেয়াই আৰু। আমি তেখেতৰ নশ্বৰ দেহৰ ওচৰলৈ পুনৰ লৈ যাবলৈ চেষ্টা কৰিম, যিহেতু তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। গতিকে তাৰ বাবে যিসমূহ কাম আছে, নীতি নিয়ম আছে, সেইসমূহ কৰি আছে। আমি তেখেতৰ নশ্বৰ দেহৰ ওচৰলৈ লৈ যাবলৈ বিচাৰিছোঁ। এয়া হৈছে পূৰবী শৰ্মা। এয়া তেখেতে 60 বছৰ বয়সত আমাৰ মাজৰ পৰা হেৰাই গ'ল। হৃদৰোগত আক্ৰান্ত হৈ আছিল। আজি বিয়লি ভাগত তেখেতক মাৰোৱাৰী ভেটেৰিনেৰী হস্পিটেললৈ লৈ যোৱা হৈছিল আৰু তাতেই তেখেতক মৃত ঘোষণা কৰে চিকিৎসকে। তাৰপিছতেই তেওঁক পোনে ঘৰলৈ লৈ আহিছে আৰু এতিয়া তেওঁৰ বাসগৃহত অসংখ্য গুণমুগ্ধই ভিৰ কৰিছে। 80-90 দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। তেখেতে
ভ্ৰাম্যমান জগতৰ লগতে বিভিন্ন চলচ্চিত্ৰত অভিনয় কৰিছিল। আজলি নবৌ, পিতা পুত্ৰ, অভিমান, অশান্ত পোহৰ, কন্যাদান, পাহাৰী কন্যা, প্ৰভাতী, পখীৰ গানকে ধৰি কেইবাখনো চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছিল আৰু শেষত আজি শেষ নিশ্বাস ত্যাগ কৰে। এয়া আমি তেখেতৰ বাসগৃহৰ পৰা পৰিৱেশসমূহ দেখুৱাই আছোঁ। তেখেতক যিহেতু কিছু সময়ৰ পিছতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব, গতিকে তাৰ পূৰ্বৰ যিসমূহ নীতি নিয়ম আছে সেই নীতি নিয়মসমূহ এতিয়া কৰিছে। তেখেতৰ স্বামীও কাষত আছে, তপন দাস, অভিনেতা তপন দাস তেখেতৰ কাষত ইতিমধ্যে সেৱা জনাইছে আৰু শেষবাৰৰ বাবে তেখেতক সেৱা জনাইছে। যিহেতু তেখেতক আজি শেষবাৰৰ বাবে তেওঁ পাইছে আৰু সেয়া আমি দেখুৱাই আছোঁ। অভিনেতা তপন দাস তেখেতক শেষবাৰৰ বাবে যি নীতি নিয়ম আছে, সেই নীতি নিয়মসমূহ সম্পন্ন কৰিছে আৰু কিছু সময়ৰ পিছতেই আমি তেখেতক শান্তিপুৰস্থিত বাসগৃহৰ পৰা সেই দৃশ্যসমূহ দেখুৱাইছোঁ। কোনো আচলতে বিচৰা নাছিল এনে দৃশ্য। ইতিমধ্যে এই চলচ্চিত্ৰ জগতৰ কলাকুশলীসকল তাত উপস্থিত আছে আৰু শোকাকুল পৰিৱেশ, স্বাভাৱিকতেই এই শোকাকুল পৰিৱেশ। আৰু যিহেতু অন্তিম বিদায় জনোৱাৰ সময়, সেয়েহে অন্তিম বিদায়ৰ সময়ৰ যিসমূহ নীতি নিয়ম, সেই নীতি নিয়মসমূহ হিমতত কৰি থকা হৈছে। তেখেতৰ কন্যা, তেখেতৰ স্বামী সকলো আজি শোকত ম্ৰিয়মান। কেৱল তেখেতৰ কন্যা বা স্বামীয়ে নহয়, সমগ্ৰ ৰাজ্যবাসী আচলতে আজি শোকস্তব্ধ হৈ পৰিছে। এগৰাকী মোহময়ী অভিনেত্ৰী, সফল অভিনেত্ৰী, জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাৰ বিয়োগত। আৰু কিছু সময়ৰ পিছতে তেওঁৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হ'ব আৰু তাতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। আৰু তাৰ পূৰ্বে যিসমূহ নীতি নিয়ম আছে সেই নীতি নিয়মসমূহ কৰি থকা হৈছে এই মুহূৰ্তত শান্তিপুৰস্থিত বাসগৃহত। সকলোৱে শেষবাৰৰ বাবে শ্ৰদ্ধা নিবেদন কৰিছে পূৰবী শৰ্মাৰ প্ৰতি।